তথাপিও যেন ফলাফল ওলাই অহা নাই এখনৰ পিছত আনখন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে কিন্তু তথাপিও যেন ফলাফল সন্মুখলৈ অহা নাই কি হ'ব বিৰোধী ঐক্যৰ ভৱিষ্যত বিজেপিক পৰাভূত কৰাৰ যি পৰিকল্পনা যি সংকল্প সেই সংকল্পক বাস্তৱত ৰূপ দিবলৈ সক্ষম হ'বনে বিৰোধী ঐক্য মঞ্চ ইয়াতেই লাগিছে কাৰণ খুব অসন্তুষ্টি এই মুহূৰ্তত আগুৰি ধৰিছে বিজেপি বিৰোধী এইসমূহ মিত্ৰ দলৰ মাজত কংগ্ৰেছ বিগ ব্ৰাদাৰ কংগ্ৰেছৰ ভূমিকাত বাৰে বাৰে ক্ষুণ্ণ হৈছে অন্যান্য মিত্ৰ দলসমূহ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ৰাজ্যৰ ৰাজনীতিৰ সবাতোকৈ চৰ্চিত বিষয় যে বিৰোধী মিত্ৰজোঁটে ঐক্যতাৰ মাজেৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰিব নে নাই চাৰিখোজ দূৰত কিয় থমকি ৰবলগীয়া হৈছে বিৰোধী মিত্ৰজোঁট কিয় সহমতত উপনীত হ'ব পৰা নাই বিৰোধী মিত্ৰজোঁট কিয় বিৰোধী ঐক্যত বাৰে বাৰে অনৈক্যৰ কলিয়া ডাৱৰে চানি ধৰিছে তাৰ একমাত্ৰ কাৰণেই হৈছে সংখ্যালঘু সমষ্টিসমূহ এই সংখ্যালঘু সমষ্টিয়েই হৈছে টাৰ্গেট প্ৰতিটো দলৰ আৰু এই সংখ্যালঘু সমষ্টিৰ টনা আজোৰা কেন্দ্ৰ কৰি কোনো এটা দলে সহমতত উপনীত হ'ব পৰা নাই যাৰ বাবে চাৰিখোজ পিছতে থমকি আছে বিৰোধী ঐক্য সকলোকে লাগে সংখ্যালঘু সমষ্টি কেইবাটাও সংখ্যালঘু সমষ্টি বিশেষকৈ মিলি অহা নাই অংক এই সমষ্টি কেইটাক লৈ ৰাইজৰ দলে বিচাৰিছে সেই সংখ্যালঘু সমষ্টি অসম জাতীয় পৰিষদে বিচাৰিছে সেই সংখ্যালঘু সমষ্টি আৰু বিগ ব্ৰাদাৰ কংগ্ৰেছকো লাগে সংখ্যালঘু সমষ্টিসমূহ যিসমূহ সমষ্টিত কংগ্ৰেছ জয়ী হোৱাৰ সম্ভাৱনা আছে সেই সংখ্যালঘু সমষ্টিসমূহ কোনো পদ্ধেই মিত্ৰ দল হিচাপে চৰ্চিত হৈ থকা ৰাইজৰ দল নতুবা অসম জাতীয় পৰিষদক এৰি দিব বিচৰা নাই কংগ্ৰেছে আৰু যিসমূহ সমষ্টিত কংগ্ৰেছৰ ভেটি দুৰ্বল কংগ্ৰেছৰ স্থিতি দুৰ্বল সেইকেইটা সমষ্টিহে ৰাইজৰ দল আৰু অজাপক এৰি দিয়াৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছে কংগ্ৰেছে আৰু ইয়াতেই ক্ষুণ্ণ হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ মিত্ৰতাৰ নামত মিত্ৰতা হ'লে নহ'ব এই মিত্ৰতা সন্মানপূৰ্বক হ'ব লাগিব এৰা ধৰাৰ মানসিকতা থাকিব লাগিব এৰা ধৰাৰ মনোভাৱ লৈহে মিত্ৰতা আগবাঢ়িব সেই কথা অখিল গগৈয়ে প্ৰকাশ কৰিছে সেই কথা লুৰিণজ্যোতি গগৈয়ে প্ৰকাশ কৰিছে কাজিৰঙাত 2 ঘণ্টা জোৰা বৈঠক অখিল গগৈৰ সৈতে গৌৰৱ গগৈ আৰু তাৰ পিছত নিশাৰ ভাগত লুৰিণজ্যোতি গগৈৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈ গৌৰৱ গগৈয়ে এটা ফৰ্মুলা আগবঢ়াইছিল যিটো ফৰ্মুলাত ৰাইজৰ দলক দিয়া হৈছিল 11খন আসন যিটো ফৰ্মুলাত অসম জাতীয় পৰিষদক দিয়া হৈছিল 8খন আসন আৰু APHSLCক দিয়া হৈছিল 2খন আসন কিন্তু তাৰ পৰিৱৰ্তে এই দলকেইটাই ফৰ্মুলা কংগ্ৰেছলৈ আগবঢ়াইছে ৰাইজৰ দলক 15খন আসন লাগে অসম জাতীয় পৰিষদে 8 আৰু APHLCয়ে 4খন আসনৰ ফৰ্মুলা দিছে কংগ্ৰেছক সেয়েহে এতিয়াও সহমতত উপনীত হ'ব পৰা নাই গৌৰৱ গগৈৰ পৰা এতিয়াও সিল মোহৰ পৰা নাই এই মিত্ৰতাত বা চূড়ান্ত এটা সিদ্ধান্তত উপনীত হ'ব পৰা নাই গতিকে এৰা ধৰাৰ যিটো মনোভাৱ এই এৰা ধৰাৰ মনোভাৱ যদি কোনো এটা দলে গ্ৰহণ নকৰে নিজৰ স্থিতিত অটল থাকে তেতিয়া হলে এই বিৰোধী ঐক্য কিমান দূৰ আগবাঢ়িব নে অনৈক্যৰ মাজতে থাকিব হিয়া হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন অখিল গগৈ কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টি বিচাৰিছে আমি এই সমষ্টি কেইটা এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিম ৰাজ্য দলৰ সভাপতি অখিল গগৈয়ে বিচাৰিছে বিশেষকৈ মন্দিয়া সমষ্টি লাগে ৰাজ্য দলক গৌৰীপুৰ জলেশ্বৰ আলগাপুৰ কাটলিছেৰা বীৰসিং জাৰুৱা মানস শিৱসাগৰ মৰিয়নি ডিগবৈ এইকেইটা সমষ্টি ৰাজ্যৰ দলে বিচাৰিছে মাৰ্ঘেৰিটা ডিগবৈ অত্যন্ত গুৰুত্বপূৰ্ণ এই সমষ্টি ডিমৌ সমষ্টি বিচাৰিছে অখিল গগৈয়ে মৰিয়নি সমষ্টি বিচাৰিছে অখিল গগৈয়ে শিৱসাগৰত তেওঁ নিজে বিধায়ক গতিকে এই উজনি অসম আৰু সংখ্যালঘু অধ্যুষিত কেইবাটাও সমষ্টিৰ দাবীত অটল হৈ আছে অখিল গগৈ 11টা সমষ্টি দিছে কংগ্ৰেছে ইতিমধ্যে উল্লেখ কৰিছে গৌৰৱ গগৈ ইতিমধ্যে স্থিতি স্পষ্ট কৰি দিছে যে 100টা সমষ্টিত কংগ্ৰেছে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু বাকি কেইটা সমষ্টি মিত্ৰ দলক এৰি দিব আৰু এই মিত্ৰতাৰ এই চূড়ান্ত অনিশ্চয়তা কেন্দ্ৰ কৰি ইতিমধ্যে CPI দলে প্ৰথমখন প্ৰাৰ্থী তালিকা নিজাববীয়াকৈ ঘোষণা কৰিছে গতিকে সেই বিৰোধী ঐক্যত ইতিমধ্যে ফাঁট মেলা পৰিলক্ষিত হৈছে একেদৰে মিত্ৰতাৰ বাবে অপেক্ষা কৰি ভাগৰি
APHLCয়ে ইতিমধ্যে 3জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা কৰি থৈছে গতিকে এনেধৰণৰ এটা পৰিস্থিতি বিৰোধী ঐক্যৰ মাজত বৰ্তমানে বাহাল আছে য'ত নেকি কংগ্ৰেছে কৈছে 100টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব তাৰ মাজতে ৰাজ্য দলৰ সভাপতি কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টি সংখ্যালঘু অধ্যুষিত সমষ্টিৰ লগতে উজনি অসমৰ ডিমৌ ডিগবৈ মৰিয়নি শিৱসাগৰ মাৰ্ঘেৰিটা এইকেইটা সমষ্টি বিচাৰিছে কাৰণ মাৰ্ঘেৰিটাৰ লগত টনা আজোৰা চলি আছে কংগ্ৰেছৰ কবলৈ গলে এগৰাকী হেভিৱেইট প্ৰাৰ্থী কাৰণ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈক ইতিমধ্যে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে আবেদন ইতিমধ্যে পেলাইছে মাৰ্ঘেৰিটাৰ পৰা প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰই গতিকে মাৰ্ঘেৰিটাক লৈ টনা আজোৰা ডিমৌ সমষ্টি অত্যন্ত গুৰুত্বপূৰ্ণ য'ত নেকি ৰাজ্যৰ দলৰ শক্তিশালী প্ৰাৰ্থী ইতিমধ্যে প্ৰক্ষেপ কৰা হৈছে ডিমৌ সমষ্টিত য'ত নেকি গৌৰৱ গগৈৰ নাম চৰ্চিত হৈ আছে ডিমৌবাসী ৰাইজে ডিমৌৰ কংগ্ৰেছ সমৰ্থকসকলে গৌৰৱ গগৈৰ সমৰ্থকসকলে পইচা তুলি গৌৰৱ গগৈৰ হৈ আবেদন জনাইছে ৰাজীৱ ভৱনলৈ পত্ৰ দিছে ডিমৌবাসী ৰাইজে কংগ্ৰেছৰ সমৰ্থকসকলে গতিকে সেই ডিমৌ সমষ্টি বিচাৰি আছে ৰাজ্যৰ দলে মৰিয়নি সমষ্টিক লৈ বৰ্তমান টনা আজোৰা চলি আছে কংগ্ৰেছ আৰু ৰাজ্যৰ দলৰ মাজত একেদৰে আমি সংখ্যালঘু অধ্যুষিত সমষ্টি যি ৰাজ্যৰ দলৰ সভাপতি অখিল গগৈ বিচাৰি আছে সেইকেইটা হ'ল মন্দিয়া গৌৰীপুৰ জলেশ্বৰ আলগাপুৰ কাটলিচেৰা বীৰসিং জাৰুৱা মানস এইকেইটা সমষ্টি নাওবৈচা কলগাঁও এই সমষ্টিকেইটা ৰাজ্যৰ দলে বিচাৰি আছে আৰু ইয়াৰ বিপৰীতে আহিছো লুৰিণজ্যোতি গগৈ প্ৰসংগলৈ লুৰিণজ্যোতি গগৈয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সমষ্টি তেওঁ দাবী কৰিছে লুৰিণজ্যোতি গগৈ বিচাৰি থকা সমষ্টি কেইটা হৈছে পলাকবাৰী সমষ্টি বজালি খুৱাং হদিয়া বৰহমপুৰ বিন্নাকান্দি সৰুপথাৰ আৰু ধেমাজি এই কেইটা সমষ্টিত লুৰিণজ্যোতি গগৈয়ে প্ৰাৰ্থিত্ব বিচাৰিছে ৰাজ্যৰ দল অসম জাতীয় পৰিষদক এৰি দিয়াৰ বাবে কংগ্ৰেছক আহ্বান জনাইছে লুৰিণজ্যোতি গগৈয়ে ইতিমধ্যে কংগ্ৰেছৰ এটা সূত্ৰই প্ৰকাশ কৰা অনুসৰি অসম জাতীয় পৰিষদ আৰু ৰাজ্যৰ দলে দিয়া সমষ্টি তালিকাৰ ভিতৰত কেইটামান সংখ্যালঘু সমষ্টিক লৈহে বিৰোধী ঐক্যৰ মাজত সৃষ্টি হৈছে মতানৈক্য বা অনৈক্য এই সংখ্যালঘু সমষ্টি কেইটাই হৈছে টাৰ্গেট এই সংখ্যালঘু সমষ্টি কেইটাকে এতিয়া ভেটি হিচাপে লৈ কংগ্ৰেছে নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ যোজা চলাইছে এই সংখ্যালঘু সমষ্টি কেইটাকে শক্তি হিচাপে লৈ সপোন দেখিছে কংগ্ৰেছে দিছপুৰৰ মসনদ দখল কৰিবলৈ গতিকে এই সংখ্যালঘু সমষ্টি কেইটাৰ বিভিন্ন তৎপৰতা ইতিমধ্যে গ্ৰহণ কৰা পৰিলক্ষিত হৈছে নতুন বৰ অসম গঢ়াৰ শ্লোগান আউৰাই ইতিমধ্যে সেই অভিযান আৰম্ভ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত আৰু সেই নতুন বৰ অসমক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰি আহিছে গৌৰৱ গগৈক গতিকে সংখ্যালঘু অধ্যুষিত সমষ্টি কেইটাক লৈ ৰাজ্যৰ দল অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ মাজত যদি সহমতত উপনীত নহয় তেতিয়া হলে হয়তো এই বিৰোধী ঐক্যত সিল মোহৰ যে অতি সোনকালে পৰিব সেই সম্ভাৱনা তেনেই ক্ষীণ তাৰ মাজতে কালি দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 8 ফেব্ৰুৱাৰী অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন বুলি আকৌ উল্লেখ কৰিছে 8 ফেব্ৰুৱাৰীত গৌৰৱ গগৈৰ মুখা খোল খাব পাকিস্তান লিংক সন্দৰ্ভত সকলো কথা ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল গৌৰৱ গগৈ নহয় ভাৰত বিৰোধী এটা চক্ৰ ফাদিল কৰা হ'ব 8 ফেব্ৰুৱাৰীৰ দিনটোত সেই কথা মুখ্যমন্ত্ৰীয়ে কৈছে গতিকে এইকেইটা দিন গৌৰৱ গগৈয়ে ললিপপ খোৱাবৰ বাবেহে লুৰিণজ্যোতি গগৈ বা অখিল গগৈৰ সৈতে বৈঠকত মিলিত হৈছে যাতে 8 ফেব্ৰুৱাৰীত গৌৰৱ গগৈৰ হৈ মাত দিয়ে অখিল গগৈয়ে হওক লুৰিণজ্যোতি গগৈয়ে হওক সেই কথা কালি দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল গতিকে সময় থাকোঁতেই অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈক মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিছে যে এয়াই সুযোগ যি দাবী তেওঁলোকৰ আছে সেই দাবী তেওঁলোকে গ্ৰহণ কৰক সেই দাবী তেওঁলোকে অটল থাকক আৰু এয়াই সুযোগ 8 তাৰিখৰ পূৰ্বে যি হ'বলগীয়া আছে সেয়া কৰি লওক কংগ্ৰেছৰ পৰা লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈক পৰামৰ্শ আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে এই তিনি গগৈৰ মিলনৰ যি উকমুকনি চলি আহিছে শেহতীয়া 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বৰে পৰাই আৰু এই তিনি গগৈৰ মিলনে 3G পলিটিক্সে আগন্তুক বিধানসভা নিৰ্বাচনত এতিয়া কেনে প্ৰভাৱ পেলায় সেয়া হ'ব আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় মুঠৰ ওপৰত সংখ্যালঘু সমষ্টি এতিয়া সকলোকে লাগে যদি এৰা ধৰা লুৰিণজ্যোতি গগৈয়ে কোৱাৰ দৰে এৰা ধৰাৰ মনোভাৱেৰে আগনাবাঢ়ে তেতিয়া হলে কিন্তু বিৰোধী ঐক্যত সদায় অনৈক্যৰ কলীয়া ডাঙৰে সানি থাকিব লাইভৰ পৰা বিদায় লম বিষয়টোত আপুনি কি ভাবে জনাওক আপোনাৰ মতামত কমেন্ট সেকশন